আজি আহক অসমীয়া থলুৱা মাছৰ জোল অকণ বনাওঁ আৰু এই জোলকণ আমাৰ আইতাৰ হাতৰ খাই ঘৰৰ সকলোৱে ভাল পায়। সেইকাৰণে আইতাৰ দৰে আজি মই বনাবলৈ যত্ন কৰিছোঁ। প্ৰথমতে মাছখিনিত নিমখ হালধি সানি ল'লোঁ আৰু ইফালে বাৰীতে জিলিমিলি ঢেৰ গজি আছিলে তাৰো বুটলি লৈছোঁ, ধনিয়াও বুটলি ল'লোঁ। এতিয়া জিলিমিলি শাকখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ, মটৰ কেইচিৰামানো গুচাই দিলোঁ। মটৰ কেইচিৰামান দিলেও খাবলৈ খুব ভাল লগা হয় আৰু আইতাৰ হাতৰ দৰে জুতি ল'বলৈ আজি মাছৰ জোলকণ মই জুইতে বনাইছোঁ। প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'লোঁ আৰু সেইখিনি তেলতে পাঁচফোৰণ আৰু কেইটুকুৰামান নহৰু থেতেলিয়াই দিলোঁ। তাৰ পাছতে মটৰ আৰু বিলাহী দি শাকখিনি অলপ সময় ভাজিম আৰু এতিয়া দিম হালধি আৰু সোৱাদমতে নিমখ আৰু এইখিনিও তেলখিনি এক্সট্ৰা হৈ যোৱালৈকে ভাজি ল'ম। লগতে পিছে দুটা কেঁচা জলকীয়াও ফালি দিলোঁ আৰু এতিয়া তাতে মই গৰম পানী দি দিলোঁ আৰু গৰম পানী দি ভালদৰে মিহলাই পূৰা জুই দি উতলিব দিম আৰু বকবককৈ উতলি অহাৰ সময়তে এতিয়া ফ্ৰাই কৰি ৰখা মাছ কেইপিচ দি পুনৰ ঢাকোন মাৰি উতলিব দিম। শেষত ধনিয়া দি পেলাই গাৰ্নিছ কৰিলোঁ। এনেধৰণে এই জিলমিল শাকৰ আৰু মটৰৰ সৈতে মাছৰ জোলকণ আমাৰ ঘৰতো সকলোৰে প্ৰিয়। আপোনাৰ প্ৰিয় হয়নে কমেণ্ট কৰি জনাব আৰু যদি খাই পোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰিব।